জিন্দাবাদ জিন্দাবাদ সরকার জিন্দাবাদ 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 সরকার জিন্দাবাদ 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 লংলে লংলে জিন্দাবাদ 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 লংলে জিন্দাবাদ 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 প্ৰথমতে মই সমূহ আমচুৰ যিসকল প্ৰতিনিধিবৰ্গ আমাৰ 21-22-23 কেন্দ্ৰীয় তেজপুৰ অধিৱেশনত অংশগ্ৰহণ কৰিলে আৰু মোক সৰ্বসন্মতিক্ৰমে আমাৰ প্ৰাক্তন আমচুৰ সন্মানীয় বিষয়ববীয়া বৰ্তমানৰ প্ৰতিনিধিবৰ্গ অসমবাসী ৰাইজৰ আশীৰ্বাদত মোক পুনৰবাৰ আমচুৰ তৃতীয়বাৰৰ কাৰণে সভাপতি পদত অধিষ্ঠিত কৰিলে তাৰ বাবে মই সকলোৰে ওচৰত চিৰকৃতজ্ঞ আৰু সকলোকে আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ এটা আশা লৈ এটা মন লৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নত যোগদান কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই অসমৰ সংখ্যালঘু ৰাইজৰ হকে যিমানখিনি সম্ভৱ আমি মানে নিষ্ঠা সহকাৰে সততাৰে আমি কাম কৰি আহিছিলোঁ আৰু এইবাৰো আমাক ৰাইজে খুব আশা লৈ আচলতে আমাক এই দায়িত্ব অৰ্পণ কৰিছে আমাক মোক সভাপতিক কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়া আমাৰ সাধাৰণ সম্পাদক মিন্নাদুল ইছলাম কুদ্দুছ আলী চৰকাৰ ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছে আমি আশাবাদী যে ৰাইজে যি আশা লৈ যি মন লৈ সংখ্যালঘু ৰাইজৰ যিখিনি সমস্যা আছে আৰ্থ সামাজিক শৈক্ষিক ৰাজনৈতিক যিখিনি সমস্যা আছে এই সমস্যাখিনি আমি সবলভাৱেতো মাতি আহিছোঁ আৰু অধিক সবলভাৱে মাতি সংখ্যালঘুসকলৰ অধিকাৰ কেনেকৈ কাঢ়ি আনিব পৰা যায় কেনেকৈ সংখ্যালঘুৰ মৌলিক অধিকাৰখিনি যাতে খৰ্ব কোনেও কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা ল'ব পৰা যায় তাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ বদ্ধপৰিকৰ আৰু নতুন সমিতিখনে বিশেষকৈ আমি দেখিছোঁ অসমৰ বৰ্তমানৰ চৰকাৰখনে অসমৰ সংখ্যালঘুসকলক যিধৰণে টাৰ্গেট কৰিছে যিধৰণে সংখ্যালঘুসকলক মানে নিৰ্যাতিত কৰি আছে কেতিয়াবা বলডোজাৰ নীতি লৈ মানে ভূমিহীন মানুহক বলডোজাৰেৰে তেওঁলোকে ভূমিহীন কৰিছে উচ্ছেদ কৰিছে কেতিয়াবা মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিছে কেতিয়াবা শিক্ষাৰ ওপৰত আক্ৰমণ কৰিছে কেতিয়াবা আমাৰ সংখ্যালঘু জনগণক অসমৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰাৰ এটা ব্লুপ্ৰিণ্ট ৰচনা কৰিছে কেতিয়াবা ডি ভোটাৰৰ নামত অত্যাচাৰ আৰম্ভ কৰিছে আজি NRCৰ নামত ভেকভাৱনা আৰম্ভ কৰিছে গতিকে এই সামগ্ৰিক যিখিনি সমস্যা আছে এই সমস্যাখিনি চৰকাৰৰ লগত আমি কেনেকৈ মোকাবিলা কৰিম গতিকে এই মোকাবিলা কৰিবৰ কাৰণে আমি এটা নতুন পন্থা নতুন পদ্ধতিৰে আমি আগবাঢ়িম আৰু চৰকাৰে যিখিনি অন্যায় অত্যাচাৰ কৰি আছে এইখিনি আমি সবলভাৱে আমি ৰাজপথত হওক আইনগতভাৱে আইনৰ জৰিয়তে হওক বা বৈধিকভাৱে হওক এইখিনি সমাধান কৰাৰ চেষ্টা কৰিম এটা কথা মই চৰকাৰক স্পষ্টভাৱে সকীয়াই দিছোঁ যে সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্মম অত্যাচাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলাই আছে সেইখিনি অত্যাচাৰ বন্ধ কৰিবই লাগিব অন্যথাই পৰিৱেশ আমি যিকোনো মূল্যৰ বিনিময়ত আমি এই অন্যায় অত্যাচাৰৰ প্ৰতিৰোধ কৰি আমি আগবাঢ়ি যাম আৰু ইয়াৰ বাবে যদি কোনো অপ্ৰীতিকৰ প্ৰচেষ্টা অসম চৰকাৰ দায়ী হ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছোঁ ঘৃণাৰ ৰাজনীতি পৰিহাৰ কৰক হিন্দু মুছলমানৰ ৰাজনীতি পৰিহাৰ কৰক সকলো অসমীয়া জাতিক লৈ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোক আছে সকলোকে একেলগে লগত লৈ অসমখন আগুৱাই যোৱাৰ কাৰণে পৰিকল্পনা ৰচনা কৰক কিন্তু তেওঁ যদি এনেকুৱা ধৰণৰ ঘৃণাৰ ৰাজনীতি কৰে তেওঁ যদি এনেকুৱা হিন্দু মুছলমানৰ ৰাজনীতি কৰে এটা মানি নলওঁ আমি এইখন অসমত সমন্বয়েৰে জীয়াই থাকিব বিচাৰোঁ সকলোৰে সমন্বয়ন সমমৰ্যাদাৰ সমবিকাশ হোৱাকৈ আমি আগবাঢ়ি যাব বিচাৰোঁ তেনে ক্ষেত্ৰত যদি 33% সংখ্যালঘুক বাদ দি যদি অসমখনৰ উন্নয়নৰ কথা হিমন্ত বিশ্ব শৰ্মা ভাবিছে এইটো তেওঁ অলিক কল্পনা কৰি আছে তেওঁ মানে তেওঁ এইটো তেওঁৰ ধাৰণা কেতিয়াও সফল নহ'ব গতিকে 5খন ৰাজ্যৰ ভিতৰত অসম কেতিয়াও আগুৱাই নাযাব গতিকে সেইকাৰণে কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে আপোনাৰ চকীখন স্থায়ী চকী নহয় গতিকে মানুহে ৰাইজে আপোনাক মেণ্ডেট দিছে ৰাইজে আপোনাক ৰাইজৰ কাম কৰিব দিছে আপোনাক ঘৃণা বিয়পাব দিয়া নাই হিংসা বিয়পাব দিয়া নাই দুখীয়াৰ ওপৰত অত্যাচাৰ কৰিবৰ কাৰণে আপোনাক গাদীত বহোৱা নাই গতিকে এইখিনি অন্যায় অত্যাচাৰ ভোগ কৰোঁ নহ'লে তেওঁলোকৰ চৰকাৰক পাপে চুব আৰু ইয়াৰ বাবে আমি যি পৰ্যায়ৰ আন্দোলন কৰিব লাগে সকলো পৰ্যায়ৰ আন্দোলন কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ আৰু অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ আহক আমি সকলোৱে মিলিজুলি অসমখনৰ শৈক্ষিক ৰাজনীতি শিক্ষাৰ ৰাজনীতি কৰোঁ উন্নয়নৰ ৰাজনীতি কৰোঁ সমন্বয়ৰ ৰাজনীতি কৰোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণাৰ ৰাজনীতিক প্ৰতিহত কৰি আমি সকলোৱে আগবাঢ়ি গৈ অসমখন আগুৱাই লৈ যাওঁ মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ